সকলোৱে নতুন বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় শোক পালন কৰিবলগীয়া এটা শোকাকুল পৰিৱেশত আছো। ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ বাতৰিয়ে আমাৰ সকলোলৈ দুখ আৰু শোক কঢ়িয়াই আনিছে। অসমৰ পৰা সুদীৰ্ঘ কাল তেখেত ৰাজ্যসভাৰ সাংসদ আছিলে। বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ কালছোৱাত অসমৰ উন্নয়নৰ বাবে তেখেতে কাম কৰিছিলে। কৃতজ্ঞ অসমীয়া জাতিৰ হৈ অসমবাসীৰ হৈ মই তেখেতলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছো আৰু শোক সন্তপ্ত পৰিয়াললৈ আমি আমাৰ শোক প্ৰকট কৰিছো। নতুন দিনত প্ৰত্যেক বছৰে আমি নতুন কিবা এটা কৰাৰ চিন্তা কৰোঁ। আজি আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধি ক্ষেত্ৰ নতুনকৈ সজাই পৰাই তুলি ৰাইজৰ বাবে উৎসৰ্গিত কৰিলোঁ আৰু যোৱা কেইবাটাও বছৰৰ পৰম্পৰা ৰক্ষা কৰি আজি আমি আৰু 56খন ইলেক্ট্ৰিক বাছ সেৱা গুৱাহাটীবাসী ৰাইজৰ বাবে মুকলি কৰি দিলোঁ। ইলেক্ট্ৰিক বাছ থকা দেশৰ সকলো ৰাজ্যৰ মাজত বৰ্তমান অসম 6ষ্ঠ স্থানত অৱতীৰ্ণ হৈছে। উই আৰ দ্য 6th হাইয়েষ্ট ইলেক্ট্ৰিক বাছ আমাৰ পজেশ্যনত থকা আমি এখন ৰাজ্যলৈ পৰিণত হৈছোঁ আৰু 100খন ইলেক্ট্ৰিকেল বাছ এইবাৰ আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে। এই গোটেইবোৰ যদি আমি এই বছৰত পাই যাওঁ 2026 চনত গুৱাহাটীক আমি এক গ্ৰীণ ট্ৰান্সপোৰ্ট দিব পাৰিম আৰু ফসিল ফুয়েলত চলি থকা বাছ সেৱা আমি প্ৰত্যাহাৰ কৰিব পাৰিম আৰু আমি এটা নিৰ্দিষ্ট গতিলৈ আমি গৈ আছো। মই ভাবো ই অসমৰ বাবে এটা বিশেষ সফলতা হ'ব। আজি আমি দুটা বিশেষ কাৰ্যসূচীও আপোনালোকৰ সন্মুখত ৰূপায়ণ কৰিছো। লখিমপুৰৰ কেবিনেটত আমি ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্স্যুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্স্যুৰেন্স লাভ কৰিব। যদি প্ৰাকৃতিক হয়, ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয়, তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেণ্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেণ্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। আজিৰ দিনটোত ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাক আৰু এটা আমি নতুন দিগন্তলৈ লৈ গ'লো। নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা তাক আমি অসমে আজি যি ভাৰতবৰ্ষক পথ দেখুৱাইছে সি ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি পাব সক্ষম হৈছে আৰু অসমৰ ৰাইজেও নিযুক্তিৰ স্বচ্ছতাক অতি উষ্ণভাৱে আদৰণি জনাইছে। আমি আজিৰ পৰা বদলি বা ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছো। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে।
আজি আমি এটা পোৰ্টেল মুকলি কৰিছো যাক স্বাগত সতীৰ্থ বুলি কৈছো এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1 2 3 4 5 পাঁচটা অপচন দি পাঁচখন জিলাৰ অপচন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমোডেট কৰিব পাৰো অৰ্থাৎ কোনো এখন ইনষ্টিটিউচনক খালি নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায় কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয় সেই কাৰণে আজি আমি এটা নতুন পোৰ্টেল ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব বিষয়াই নহয় কম্পিউটাৰে লোকেট কৰিব যে এও শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে কম্পিউটাৰে তাক লোকেট কৰিব কম্পিউটাৰে ডিসাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল সিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব সেই স্বচ্ছতাৰ আৰু এটা স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে খোজ দিলে আপোনালোক সকলোৱে জানে যে যোৱা কিছুদিনত আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল আমি 18 জন মন্ত্ৰীক আমি চেষ্টা কৰিছিলো যে গোটেই অসমত যাতে তেওঁলোকক ভৌগোলিকভাৱে বিতৰণ কৰিব পাৰি আজি আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত উজনি অসমৰ পৰা 6 জন মন্ত্ৰী নামনি অসমৰ পৰা 4 জন মন্ত্ৰী উত্তৰ অসমৰ পৰা 2 জন মন্ত্ৰী মধ্যম অসমৰ পৰা 2 জন মন্ত্ৰী বৰাক ভেলী আৰু হিলছ ডিস্ট্ৰিক্টৰ পৰা 3 জন মন্ত্ৰী আমি মন্ত্ৰীসভাখনক এটা সুষমভাৱে বিতৰণ কৰিছিলো যোৱা লাষ্ট ৰিসাফলত যাতে অসমৰ প্ৰতিটো ভৌগোলিক ক্ষেত্ৰকে অসম মন্ত্ৰীসভাই প্ৰতিনিধিত্ব কৰিব পাৰে যোৱা 2024 বছৰটো আমাৰ বাবে এটা প্ৰাপ্তিৰ বৰ্ষ আছিল ৰাজনৈতিকভাৱে আমি এক বিশেষ মাইলৰ শিখৰত থিয় হ'ব পাৰিছিলো কিন্তু সেই বিষয়ে আলোচনা নকৰি আমাৰ ৰাজ্যখনৰ জীৱনলৈ অহা পৰিৱৰ্তনৰ বিষয়ে মই আপোনালোকক কেইটামান কথা ক'ব খুজিছো যোৱা বছৰটোত আমাৰ প্ৰশাসনৰ হাই পইণ্ট আছিল টাটাৰ সেমিকন্ডাক্টৰত বিনিয়োগ টাটাৰ সেমিকন্ডাক্টৰ বিনিয়োগে অসমলৈ এটা নতুন যুগৰ আৰম্ভণি কৰিলে প্ৰায় 27000 কোটি টকাৰ ব্যয়ৰ টাটাৰ যিটো সেমিকন্ডাক্টৰ এছেম্বল টেষ্টেড মাৰ্ক এণ্ড পেকেজ ইউনিটছ আমি যাক বনাব গৈ আছো ই 48 মিলিয়ন চিপছ ই বছৰত নিৰ্মাণ কৰিব পাৰিব লাৰছন আৰু টাৰ্বোৱে এই প্ৰজেক্টটো কাম ইতিমধ্যে আৰম্ভ কৰিছে ই প্ৰায় 30000 লোকৰ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট কামৰ সূচনা কৰিব আৰু জাগিৰোডত দিনে নিশাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পটো এই বছৰৰ শেষৰ ফালে মুকলি কৰিব পৰা পৰ্যায়লৈ আহিব 27000 কোটি টকা ইনভেষ্টমেণ্টেদি এই প্ৰকল্পই সমগ্ৰ অসমৰ প্ৰতি ভাৰতবৰ্ষৰ যি চিন্তা আছিল সেই চিন্তাৰ এক পৰিৱৰ্তন আনিলে অসমে ফিউচাৰ ইণ্ডাষ্ট্ৰি গুজৰাট আৰু আমাৰ ক'ব গ'লে তামিলনাডুৰ সৈতে একেলগে ইণ্ডাষ্ট্ৰি 4.0 বা ফিউচাৰ ইণ্ডাষ্ট্ৰিৰ জগতখনত আমি একেলগে প্ৰৱেশ কৰিব পাৰিলো মই ভাবো যে যোৱা বছৰ আমাৰ চৰকাৰখনৰ ই এক হাই পইণ্ট আছিলে আৰু অসমৰ নতুন প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা আছিলে যোৱা 2024 বছৰটো
অসমৰ বাবে প্ৰাপ্তিৰ বছৰ আছিলে চৰাইদেউ মৈদামক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত 43rd World Heritage Property of India আৰু এই যেটো বিশ্ব ঐতিহ্যৰ স্বীকৃতি 46th World Heritage Convention আগবঢ়ালে হি অসমক বিশ্ব ঐতিহ্যৰ মেপলৈ লৈ গল আৰু অসমবাসীৰ বাবে এক বিৰল কীৰ্তিত্ব কঢ়িয়াই আনিলে চৰাইদেউ মৈদামক যোৱা কেইদিনমানৰ ভিতৰতে ইউনেস্কোই আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যিখন লিপি তাকো প্ৰদান কৰিব আৰু আমি ভাবো যে অসমবাসীৰ বাবে ই এক বহুদিনে আশা কৰা গৌৰৱক কঢ়িয়াই আনিবলৈ সক্ষম হ'ল 2024 চনটো অসম আৰু অসমীয়াৰ বাবে গুৰুত্বপূৰ্ণ বৰ্ষ আছিল অক্টোবৰ 2024ত অসমীয়াক ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমলৈ এক ভাবিব নোৱাৰা প্ৰাপ্তি আৰু আনন্দ কঢ়িয়াই আনিলে অসমত ভাষা আন্দোলনৰ মূল আৰম্ভণি হৈছিল যে অসমীয়া ভাষাৰ পৰা বঙালীৰ উৎপত্তি নে বঙালী ভাষাৰ পৰা তৰ্কৰ অৱসান ঘটাই ভাৰতবৰ্ষৰ চৰকাৰে দুইটা ভাষাকে ক্লাছিকেল ল্যাঙ্গুৱেজৰ মৰ্যাদা দি আমাৰ ৰাজ্যখনৰ বহুদিনীয়া ভাষাৰ ওপৰত চলি থকা এক বিতৰ্কৰ অন্ত পেলালে এতিয়া আমি ৰাজ্য চৰকাৰে সামূহিক প্ৰচেষ্টা হাতত লৈছে যে কেনেকৈ আমি ইউনিকোডত অসমৰ যি কেইটা লিপি এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই ব আৰু ৰৰ ধৰণৰ অসমৰ যি কেইটা বিশেষ লিপি সেই লিপি কেইটাক আমি কেনেকৈ ইউনিকোডৰ আওতালৈ আনিব পাৰো তাৰ বাবে বিশেষ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে আৰু বঙালী ভাষাৰ লিপিখিনি কেৱল মাত্ৰ যে বঙালী ভাষাৰ লিপি নহয় ই অসমীয়া ভাষাৰো লিপি তাকো সগৌৰৱে ইউনিকোড প্লেটফৰ্মত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰচেষ্টা ৰাজ্য চৰকাৰে ইতিমধ্যে হাতত লৈছে মই ভাবো যে যোৱা বছৰটোত আমাৰ বাবে আৰু এক আনন্দৰ দিন আছিল যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত বৰফুকনৰ সমাধিত তেখেতৰ বিশাল প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিক লৈ গুজৰাটত গৌৰৱ হয় শিৱাজীৰ প্ৰতিমূৰ্তিক লৈ মহাৰাষ্ট্ৰৰ ৰাইজে গৌৰৱ কৰে লাচিতৰ প্ৰতিমূৰ্তিক লৈ এতিয়া আমি ৰাজ্যবাসীয়েও গৌৰৱ কৰিব পাৰো তেনে এক পৰ্যায়লৈ আমি গতি কৰিবলৈ সক্ষম হৈছিলো মই কেইটামান প্ৰশাসনিক আপোনালোকক এজেন্ডা মই জনাব খুজিছো 2021 চনত আমাৰ 31খন কেবিনেট মিটিং আমি কৰিছিলো 2022ত আমি 41খন কেবিনেট মিটিং কৰিছিলো 2023ত 40খন লোকসভা নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট থকাৰ পিছতো 2024ত আমি 33খন কেবিনেট আমি কৰিবলৈ সক্ষম হৈছিলো স্বাধীনতাৰ পিছত 4 বছৰত 143খন কেবিনেট মিটিং আৰু 1922 ডিসিশনস আমাৰ ৰাজ্যৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে ই এক নতুন ঘটনা আছিল আৰু 1922 ডিসিশনৰ ভিতৰত আমি 1876 আমি ৰূপায়ণ কৰিছো ইমপ্লিমেন্টেশন 97.61 54টা ডিসিশন যিকেটা খুব নতুনকৈ লোৱা সেইকেটা ডিসিশন মাত্ৰ ইমপ্লিমেন্টেশনৰ বাবে পেন্ডিং হৈ আছে প্ৰতি বছৰে আমি আউটষ্টেশন কেবিনেটৰ এটা আমি সিদ্ধান্ত লৈছিলো 2021ত আমি দুখন কেবিনেট বাহিৰত কৰিছিলো 2022ত আমি 7খন কেবিনেট বাহিৰত কৰিছিলো 2023ত আমি 4খন কেবিনেট জিলাৰ বাহিৰত কৰিছিলো আৰু 2024তো আমি 4খন কেবিনেট আমি ৰাজ্যৰ আন জিলালৈ লৈ গৈছিলো এই কেবিনেট সমূহৰ প্ৰাপ্তি আছিল যে 137টা
লোকেল ইম্পৰ্টেন্স প্ৰজেক্টছ আমি ঘোষণা কৰিব পাৰিছিলোঁ আৰু প্ৰায়বোৰ প্ৰজেক্টে সুন্দৰভাৱে গতি লাভ কৰিছে যিয়ে আজি অসমৰ আন জিলাৰ বিধায়কসকলেও যিসকলে এসময়ত বাহিৰত কেবিনেট পতাক লৈ তেওঁলোকৰ ডিমত আছিলে আজি তেওঁলোকে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ কেবিনেটক তেওঁলোকৰ জিলালৈ নিমন্ত্ৰণ কৰাৰ পত্ৰ বা অনুৰোধ আমি প্ৰতিদিনেই লাভ কৰিছো ই যোৱা 4 বছৰৰ প্ৰচেষ্টা যি প্ৰথম অৱস্থাত তাক ক্ৰিটিক্যালি চোৱা হৈছিল ই এতিয়া লোকেল ডেভেলপমেন্টৰ এটা ওয়েপন বা অস্ত্ৰলৈ ৰূপান্তৰ হোৱা দেখা গৈছে যি ৰাইজৰ স্থানীয় ৰাইজৰ পৰা সেয়েহে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে নিতো আমন্ত্ৰণো আহিব ধৰিছে যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী পৰ্যায়ত ডিপাৰ্টমেন্টেল ৰিভিউ মিটিং 332খন হৈছিল আৰু মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা বৈঠকত 4234টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যোৱা বছৰটোত আমাৰ আগৰ দৰে মন্ত্ৰীসকলে প্ৰত্যেকখন জিলালৈ যাবৰ বাবে চেষ্টা কৰিছিল আমি যদি চেষ্টা কৰো বা আমি যদি অলপ আপোনালোকক অৱগত কৰিব খোজো মুখ্যমন্ত্ৰী হিচাপে যোৱা সময়ছোৱাত 2022ত মই 34খন জিলাত গৈছিলো 2023ত মই 28খন জিলালৈ গৈছিলো 2024ত মই 33খন জিলালৈ ভ্ৰমণ কৰিবলৈ সক্ষম হৈছিলো অলমোস্ট সাউথ সালমাৰা জিলাক বাদ দি আটাইকেইখন জিলাতে মোৰ ভ্ৰমণ হৈছিল মোৰ যাত্ৰা হৈছিল আৰু গুৱাহাটীৰ বাহিৰত আন জিলাৰ সদৰসমূহত মই 45 দিন বা 45টা নিশা মই কটাইছিলো আমাৰ মন্ত্ৰী সভাৰ মোৰ সদস্যসকলৰ ভিতৰত ৰঞ্জিত দাস ডাঙৰীয়াই 31খন জিলালৈ গৈছিলে অতুল বৰা ডাঙৰীয়াই 26খন জিলালৈ গৈছিলে উৰ্খাও গৌৰা ব্ৰহ্মাই 18খন জিলালৈ গৈছিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই 14খন জিলালৈ গৈছিলে কেশৱ মহন্ত ডাঙৰীয়াই 25খন জিলালৈ গৈছিলে ৰনোজ পেগু ডাঙৰীয়াই 30খন জিলালৈ গৈছিলে অশোক সিংঘাল ডাঙৰীয়াই 26খন জিলা যোগেন মোহানে 28খন অজন্তা নেওগে 20খন পিজুজ হাজৰিকা ডাঙৰীয়াই 34খন বিমল বৰাই 25খন জয়ন্ত মল্ল বৰুৱাই 33খন আৰু নন্দিতা গাৰ্লুচাই 25খন জিলালৈ ভ্ৰমণ কৰিছিল আৰু আমাৰ মন্ত্ৰীসকলে সামগ্ৰিকভাৱে গুৱাহাটীৰ বাহিৰত 1497টা নিশা তেওঁলোকে কটাইছিল অৰ্থাৎ অকল জুৱাই নহয় তেওঁলোকে জিলা সদৰবিলাকত ৰাতি আছিল আৰু কালেক্টিভলি আমাৰ নিশা বাহিৰত আমাৰ মন্ত্ৰীসকলে 1497টা নিশা তেওঁলোকে কেপিটেলৰ বা ৰাজধানীৰ বাহিৰত কটাইছিল এই সময়ছোৱাত আমাৰ ৰেগুলাৰ ডিসি কনফাৰেন্স আমাৰ 7খন হৈ গল সৰকাৰ হোৱাৰ পিছত এসপি কনফাৰেন্স 5খন হৈ গলগৈ আৰু কম্বাইন্ড ডিসি এসপি কনফাৰেন্স আমাৰ এখন এইখিনি আমি কৰিব পাৰিছিলো যোৱা বছৰটোত আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰন্তৰ অসম ভ্ৰমণ হৈছিল ৰাষ্ট্ৰপতি ডাঙৰীয়ানিয়ে দুবাৰ অসম ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3বাৰ অসম ভ্ৰমণ কৰিছিল এনিখা তেখেতে কাজিৰঙাত কটাইছিল গৃহমন্ত্ৰী ডাঙৰীয়াই দুবাৰ অসম ভ্ৰমণ কৰিছিল বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে এবাৰ অসম ভ্ৰমণ কৰিছিল আৰু উপৰাষ্ট্ৰপতিয়ে দুবাৰ অসম ভ্ৰমণ কৰিছিল আৰু কালেক্টিভলি আমাৰ অসমত ইউনিয়ন মিনিষ্টাৰৰ এই বছৰটোত 168টা ভিজিট হৈছিল 168 টাইমছ ডিফাৰেন্ট ইউনিয়ন মিনিষ্টাৰ 66 জন মন্ত্ৰীয়ে 168 বাৰ অসমলৈ আহিছিল কেন্দ্ৰৰ ৰাজনীতি বা অৰ্থনীতি বা ডেভেলপমেন্ট গোলত অসমৰ নতুন ভূমিকা বা অসমৰ বলিষ্ঠ ভূমিকা ই প্ৰদৰ্শিত হয় এই বছৰটোত আমি বিধানসভাৰ মজিয়াক সুন্দৰভাৱে ব্যৱহাৰ কৰিছিল ৰাইজৰ উন্নয়নৰ বাবে এই সময়ছোৱাত
আমাৰ যোৱা 22, 23 আৰু 24 চনত বিধানসভাত 209খন আইনৰ সংশোধন বা নতুন আইন আহে, 104টা বিধিৰ পৰিৱৰ্তন হয় আৰু বিধানসভাৰ মজিয়াত 71টা নতুন নীতি আমি ৰাখিবলৈ সক্ষম হওঁ। আমাৰ ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি বৰ্তমান নিৰন্তৰভাৱে চলি আছে। আমি সকলোৱে জানো যে ৰাজ্যৰ দৰিদ্ৰতা নীতি আয়োগে যি তেওঁলোকৰ ৰিপৰ্ট দাখিল কৰিছিলে যোৱা বছৰ, তাত কোৱা হৈছিলে যে আমাৰ ৰাজ্যৰ 25% জনতাক আমি চাইকেল অফ পভাৰ্টিৰ পৰা বাহিৰত আনিব পাৰিছিলোঁ। অৰ্থাৎ আজি অসমত আমি দায়িত্ব লোৱাৰ আগতে যিমান দুখীয়া মানুহ আছিল তাৰ পাৰ্চেণ্টেজ 36%ৰ পৰা 25% লোকে পভাৰ্টিৰ চাইকেলৰ পৰা আঁতৰি আহি তেওঁলোকে এতিয়া লোৱাৰ মিডিল ক্লাছত ভৰি দিব পাৰিছে। দিছ ইজ দ্য ইণ্ডিপেণ্ডেণ্ট ৰিপৰ্ট অফ নীতি আয়োগ। আৰু ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে অৰুণোদয় আঁচনিখনে। আমি খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বগ্ৰাসী আঁচনিত পৰিণত হয়। 2021ত 1,83,000, 2022ত 17 লাখ, 2023ত 24 লাখ বেনিফিচিয়াৰী লৈ পেলাই 2024ত এখন খুব অল ইনক্লুচিভ পভাৰ্টি এলিভেশ্যনৰ মডেললৈ ৰূপান্তৰিত হয়। আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে 3,681 কোটি টকা ব্যয় কৰে। আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ লৈ গৈছে। সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ ডাইৰেক্ট বেনিফিট অফ কেছ ট্ৰেন্সফাৰ যদি কৰাব পৰা যায়, তেওঁলোকে পভাৰ্টি চাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে। আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰোঁ, হাৰিয়ানা পাঞ্জাবৰ ফেক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দ্য মানি বা পইচা অসমৰ বাহিৰলৈ গতি কৰে। কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ, বটমত থকা মানুহক আমি টকা দিওঁ 1400 টকা, ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ই গুচি আহে, খুচুৰা ব্যৱসায়িতালৈকে যায়। সৰু সৰু তেওঁলোকে প্ৰডাকশ্যনৰ কামত ব্যৱহাৰ কৰে, বিদ্যালয় স্কুল পঢ়াত ব্যৱহাৰ কৰে। আৰু আজি ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেট বুলি আমি যাক কওঁ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই এই মডেলটোক আজি অসমৰ পৰা গৈ পেলাই ৰূপান্তৰ কৰিছে। অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে, অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে। আৰু আজি অৰুণোদয় আঁচনি বিভিন্ন নামত কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগ 5খন ষ্টেটত অসমৰ মডেল ই ইমপ্লিমেণ্ট হৈছে। কাৰণ অৰুণোদয় বিকামছ দ্য বেষ্ট টুল ফৰ পভাৰ্টি এলিভেশ্যন আৰু ই সেইকাৰণে কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যয়ো ইয়াক ৰিকগনাইজ কৰিছে। যোৱা বছৰটোত আৰু এটা আমাৰ খুব নতুন এখন আমি আঁচনি ৰূপায়ণ কৰিছিলোঁ। আঁচনিখনৰ নাম আছিল নিযুত মইনা। আমি দেখা পাওঁ যে বহুতো ছোৱালীয়ে আৰ্থিক অৱস্থাৰ কাৰণে শিক্ষা আধাতে সমাপ্তি কৰিছিলে আৰু চাইল্ড মেৰেজৰ ওপৰত যেতিয়া আমি আক্ৰমণ কৰিছিলোঁ তেতিয়া ৰাইজে কৈছিলে যে ঋণাত্মক ব্যৱস্থাৰ লগত পজিটিভ ব্যৱস্থা কি হ'ব পাৰে। তেতিয়া আমি কৈছিলোঁ যে আমি শিক্ষাক লজিকেল কনক্লুজনলৈকে লৈ যাম। আজি অসমৰ 1,60,000 ছোৱালীয়ে প্ৰত্যেক মাহত একাদশ শ্ৰেণীত পঢ়িলে 1000 টকা, ডিগ্ৰীত পঢ়িলে 1250 টকা, পোষ্ট গ্ৰেজুৱেটত পঢ়িলে 2500 টকা স্কলাৰশ্বিপ লাভ কৰে। আৰু ই অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত ই এক বহুত ডাঙৰ পৰিৱৰ্তনৰ ফালে লৈ গৈছে। মই ভাবোঁ যে ড্ৰপ আউট উইল বি
ৰিডিউচ আৰু অহা বছৰ যেতিয়া আমি দেখা পাম পৰিসংখ্যা শিক্ষা বিভাগে দিব পাৰিব যে ড্ৰপ আউট উইল বি ভেৰি ভেৰি মিনিমাইজ আৰু অসমৰ এই আঁচনিখনৰ বিষয়েও এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ আহিছে নিযুত মইনা আঁচনিখনৰ বিষয়ে জানিবৰ বাবে বুজিবৰ কাৰণে মই ভাবো যে নেক্সট ইয়াৰ ইণ্ডিয়াৰ এটলিষ্ট 10খন নতুন ৰাজ্যই এই আঁচনিখন ৰূপায়ণ কৰিব আৰু মুখ্যমন্ত্ৰী সন্মিলনতো মোক এই আঁচনিখনৰ বিষয়ে প্ৰেজেন্টেশন দিবৰ বাবে কোৱা হৈছিল আৰু তাৰ পিছত অসমলৈ বহু কেইখন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আহিছে এই আঁচনিখনৰ বিষয়ে জানিবলৈ চৰকাৰী চাকৰিৰ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2 লাখ টকা আৰু 5 লাখ টকা যদি MBBS ইঞ্জিনিয়াৰিং পাছ কৰে 5 লাখ টকা আন ল'ৰা ছোৱালীক 2 লাখ টকা আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকা কৈ দিছিলো তেওঁলোকৰ পইচা যাতে কোনো বেয়া কামত ব্যৱহাৰ নকৰে তেওঁলোকৰ লগত একোজন CM ফেলো আমি দিছিলো অৰ্থাৎ তেওঁলোকক যাতে নিৰন্তৰ পৰ্যবেক্ষণ কৰে এতিয়া লাহে লাহে এই টকাৰে কেনেকৈ বহু কেইজন লোক আত্মনিৰ্ভৰশীল হল তাৰ বাতৰি লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে আমাৰ উদ্দেশ্য হল এই ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ গৈ প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনি পৰ্যায়লৈকে লৈ যোৱা আমি এই বছৰ আৰু 1 লাখ ল'ৰা ছোৱালীক এই আঁচনিখনৰ অধীনলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছো 2025ত এখন আমাৰ খুব ডাঙৰ ফ্লেগশিপ আঁচনি ৰূপায়ণ হ'ব সেইটো হল যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10,000 টকাৰ সিট কেপিটেল পাব ঘৰত তেওঁলোকে কাম আৰম্ভ কৰাৰ লগে লগে দ্বিতীয় বছৰ তেওঁলোকে বেংকৰ পৰা 25,000 টকা পাব যত 12,500 চৰকাৰে দিব 12,500 বেংকে দিব থাৰ্ড ইয়াৰ আমি তেওঁলোকক 50,000 টকা দিম যাৰ 25,000 ৰাজ্য চৰকাৰে দিব 25,000 বেংকে দিব বেনিফিচিয়াৰী 10,000ত যদিও 30 লাখ 25 আৰু 50 লৈকে যাওঁতে কমি কমি গৈ থাকিব কাৰণ যোনে টকা দুৰপ্ৰয়োগ নকৰে হসাকৈ বিনিয়োগ কৰে তেওঁলোকেহে নেক্সট জখলাটোলৈকে উঠিব পাৰিব আমাৰ ৰাজ্যত মহিলাসকলৰ মাজত ইতিমধ্যে এই আঁচনিখনে বহু বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা মই আপোনালোকক জনাব খুজিছো যে এই 2024 চনৰ বছৰলৈকে 12,71,672 গৰাকী মহিলাক আমি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই দি তেওঁলোকক আমি নতুনকৈ বেংকৰ পৰা লোন ল'ব পৰা পৰ্যায়লৈকে আমি আনি দিছো ৰাজহৰ ক্ষেত্ৰত অসমৰ বহুদিনীয়া খিলঞ্জীয়া লোকক মাটিৰ পট্টন দিয়াৰ যি দাবী আছিল তাক আমি আজি এটা শেষ পৰ্যায়লৈকে লৈ আহিব পাৰিছো মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2 এই দুইটা আঁচনিৰ জৰিয়তে অসমত চৰকাৰী মাটিত বহি থকা প্ৰায়বোৰ লোকৰ আমি ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছো এই বছৰো মিছন বসুন্ধৰা 3ত ইতিমধ্যে আমি 3,53,601খন আবেদন পত্ৰ লাভ কৰিছো আবেদনৰ প্ৰক্ৰিয়া আমি 10 জানুৱাৰীলৈকে আমি বৃদ্ধি কৰিছো মই ভাবো যে ইট উইল টাচ 4.5 লাখ তাৰ মানে গোটেই যদি আমি কালেক্টিভলি 3টা মিছনত যদি আমি চাও এই মিছনে 20 লাখ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হ'ব আৰু এই বছৰ অসমৰ স্কুল নামঘৰ আমি সকলোৰে মাটিৰ পট্টা দিয়াৰ বাবে চেষ্টা কৰিছো যাতে আমাৰ ৰাজ্যত ভূমিৰ সমস্যা একেবাৰে নোহোৱালৈকে যাব পাৰে মই আৰু কেইটামান সৰু কথা আপোনালোকৰ বাবে মই আগবঢ়াব খুজিছো সেইটো হল অসমৰ বিত্তীয় পৰিবেশ বহু সময়ত আমাৰ অসমৰ বিত্তীয় পৰিবেশ লৈ বিভিন্ন ধৰণে আলাপ আলোচনা হৈ থাকে মই আপোনালোকক জনাব খুজিছো যে 2020-21 চনত অসমৰ GSDP আছিল 3,40,000 টকা
আৰু এই বছৰ অসমৰ জিএছডিপি হলগৈ 6,43,000 কোটি টকা আৰু 2024-25 চনৰ প্ৰিলিমিনাৰী এষ্টিমেট মতে will touch 7,12,000 crore GDP by next year. অৰ্থাৎ মোৰ যেটো কল্পনা আছিল যে 2028 চনৰ ভিতৰত আসাম should be a million economy. এই মিলিয়ন ইকনমি ৰাস্তালৈকে আমি দ্ৰুত গতিত আগবাঢ়িছো আৰু যদি আমি প্ৰজেক্টেড ফিগাৰ চাওঁ 2028 আমি মিলিয়ন ইকনমিলৈ ৰূপান্তৰিত হ'ম আৰু অসমৰ বিত্তীয় অৱস্থাৰ ক্ষেত্ৰত ই এটা যথেষ্ট ডাঙৰ বৰঙনি কঢ়িয়াই আনিব পাৰিছে আৰু অসমৰ জিডিপি আজি আমি দেশৰ 17 নম্বৰত ভৰি দিছো 16 নম্বৰত যাবৰ কাৰণে now we are in close contest with পাঞ্জাবৰ লগত আমাৰ কম্পিটিশন চলি আছে নেক্সট 3টা বছৰৰ ভিতৰত যদি অসমৰ উন্নয়নৰ গতি এই দিশত থাকে within 3 hours 2028 will be million economy before পাঞ্জাব আৰু সেই দিশত আমি আমাৰ ৰাজ্যখনক দ্ৰুত গতিত আজি আমি আগুৱাই লৈ গৈছো যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা লৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিল বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো Assam government has no litigation in High Court. Appointmentor ক্ষেত্ৰত কোনো ধৰণৰ litigation নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো ৰাজ্য চৰকাৰৰ এটা বিশেষ দায়িত্ব হৈছে ৰাজ্যত আইন শৃংখলা ৰক্ষা কৰা অসমে আইন শৃংখলাৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে মই যোৱা কালিলৈকে আপোনালোকক কেইটামান ডেটা ক'ব খুজিছো 2021 চনত মই দায়িত্ব লোৱাৰ সময়ত প্ৰতি বছৰত আমাৰ ৰাজ্যত 1,33,239টা কেছ ৰেজিষ্টাৰ হৈছিল এই বছৰত এই কেছ ৰেজিষ্ট্ৰেচনৰ সংখ্যা আমি মাত্ৰ 40,000লৈকে নমাই আনিছো The crime scene has improved from 1,33,000 registered FIR to a mere 49,965 The reduction percentage is 62%. অসমত যদি আমি ক্রাইম রিডাকশন চাও আৰু যদি ক্রাইম রেট পার লাখস পপুলেশন চাও 2021 it was 379 মই আগৰ সৰকাৰ বিলাকৰ লগত কম্পেয়াৰ কৰাৰ পৰিৱৰ্তে নিজৰ লগত নিজক কম্পেয়াৰ কৰাৰ চেষ্টা কৰিছো so that we are not being political মই দায়িত্ব লোৱাৰ সময়ত পাৰ লাখস ক্রাইম আছিল 379 today per lakhs crime has come down to 139 তাৰ মানে 1 লাখ মানুহৰ 140 জনে এতিয়া অপৰাধ কৰে and reduction percentage is again 63 investigation আমাৰ ৰাজ্যত আগতে পুলিশ কেছ দিলে হি শেষ নহয় মই দায়িত্ব লোৱাৰ সময়ত শেষ নোহোৱা কেছ আছিল 1,33,000 আজি শেষ নোহোৱা কেছ নামি আহিলে 15,000 লৈকে আজি কোনো এসআইৰ হাতত 21ত কেছ আছিল 24টা এতিয়া এজন এসআইৰ হাতত কেছ আছে 4টা the average investigation অৰ্থাৎ তেওঁলোকে বছৰত 4টা কেছ কৰিব লাগে which is very easy quality হয় আৰু সেই কাৰণে pending investigation has come down to 15,567 আৰু conviction rate 2021ত আছিল only 6% Today the conviction rate is 22%. Crime কমিছে কোৰ্টত শাস্তিৰ নম্বৰটো বাঢ়ি গৈ আছে তাৰ মানে ইনভেষ্টিগেশন এণ্ড জুডিশিয়াল প্ৰসিডিংস দুইটাতে আমাৰ ৰাজ্য আগবাঢ়ি যাবলৈ সক্ষম হৈছে
এটা মই ষ্টেটিষ্টিক দিম যাক লৈ আমি গৌৰৱ অনুভৱ কৰিম অসমত মহিলাৰ বিৰুদ্ধে 2021ত ক্ৰাইম আছিল 30,000 এতিয়া ৰেপ বলাৎকাৰ মলেষ্টেশ্যন এনি ক্ৰাইম এগেইনষ্ট ওমেন হেজ কাম ডাউন টু অনলি 5,000 30,000 ক্ৰাইমৰ বিপৰীতে এতিয়া 5,000 ক্ৰাইম এগেইনষ্ট চিলড্ৰেন আমি কমাব পৰা নাই এটো কাৰণে যে আমি নিজে সেইটো ক্ষেত্ৰত আগভাগ লৈ গভৰ্ণমেণ্টে নিজেই কেছ ৰেজিষ্টাৰ কৰি আছে এগেইনষ্ট চাইল্ড মেৰেজ সো 2021তো ই 5,000 আছিলে 2023ত আমি 4,000 কেছ নিজে ৰেজিষ্টাৰ কৰাৰ কাৰণে ইট হেজ shot up to 10,000 এই বছৰ ইট হেজ কাম ডাউন এগেইন টু 5,000 কিন্তু মই ভাবো যে চাইল্ড মেৰেজৰ এগেইনষ্টত আমি যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে ক্ৰাইম এগেইনষ্ট চিলড্ৰেন এইটোত ষ্টেবিলাইজেশ্যন হওঁতে আমাক সময় লাগিব আমাৰ কালেক্টিভলি অসমে গৌৰৱ কৰিব পাৰে যে ক্ৰাইম এগেইনষ্ট শিডিউল কাষ্ট এণ্ড ক্ৰাইমছ এগেইনষ্ট শিডিউল ট্ৰাইব ইজ অনলি 3 and 8 অৰ্থাৎ এছচি যি এক্ট আছে য'ত শিডিউল কাষ্টৰ বিৰুদ্ধে ক্ৰাইম কৰিলে এজাহাৰ হয় অসমত এই বছৰ মাত্ৰ 3টা হৈছে আৰু শিডিউল ট্ৰাইবৰ বিপক্ষে যদি কোনোবাই আপত্তিজনক মন্তব্য দিয়ে বা গোচৰ তৰে বা অপমান কৰে তাত অনলি 8 কেছ হেজ বিন ৰেজিষ্টাৰ্ড আৰু যদি আমি ভাৰতৰ আন ৰাজ্যৰ তুলনাত চাওঁ ইট ইজ 1,000 টাইম লেছ সো ইগালিটেৰিয়ান সোসাইটি হিচাপে অসমৰ যি গৌৰৱ তাক এই ফিগাৰটোৱে আৰু অধিক ৰিফ্লেক্ট কৰিছে 2021ত আমি 67 কেজি হিৰোইন আমি জব্দ কৰিছিলো 2022ত 112 কেজি 2023ত 167 কেজি আৰু এই বছৰ আমি হিৰোইন জব্দ কৰিছো 183 কেজি আৰু 2021ত আমি 420 কোটি টকা মাৰ্কেট ভ্যালুৰ আমি ড্ৰাগ সিজ কৰিছিলো এই বছৰ ইট হেজ গান আপ টু 685 crore তাৰ উপৰিও আমাৰ অসম পুলিচৰ বহুবিলাক ৰিফৰ্মছ হৈছে আৰু নতুন ন্যায় সংহিতাৰ লগত আমি খাপ খাইছো নাগৰিক সমিতি নিৰ্মাণ হৈছে এটা মই ষ্টেটিষ্টিক্স আপোনালোকক দিব খুজিছো যে মানুহৰ মাজত পৰিবেশ কেনেকুৱা চৰকাৰেতো ডাটা কৈ আছে কিন্তু মানুহে কেনেকৈ ইয়াক ৰিসিভ কৰিছে আৰু ডেমক্ৰেটিক এজিটেশ্যন ইজ এ ৰিফ্লেকশ্যনছ অফ পিপলছ মাইণ্ড যদি চৰকাৰৰ ওপৰত মানুহৰ বা ব্যৱস্থাৰ ওপৰত মানুহৰ খং উঠে মানুহে ৰাজপথত জপিয়াই পৰে সৰুকৈ হলেও কলা বেজ পিন্ধে সৰুকৈ হলেও ধৰ্ণা ধৰ্মঘট কৰে অসমত 2022-23-24 চনত বন্ধ ঘোষণা নীল ষ্টেট ৱাইজ অসম বন্ধ কোনেও ঘোষণা কৰা নাই we have maintained the nil positions for last 3 years effigy burning 22ত 46টা আছিলে 23ত 37টা আছিলে 24ত 19 বাৰ মাত্ৰ প্ৰতিমূৰ্তি বাৰ্ণ কৰা হৈছে it has come down to 19 যদি আমি চাব যাও ৰোড ব্লকেট 2022ত 12টা আছিলে এইবাৰ ৰোড ব্লকেট আমি 5টা ৰোড ব্লকেট দেখা পাইছো প্ৰসেছন 2022তো 6টা আছিলে 2024তো 6টা মানৱ শৃংখল 2022ত 15টা আছিল 2024ত এটা কলা পতাকা প্ৰদৰ্শন যোৱা বছৰটোত এটাও হোৱা নাই ব্ল্যাক ফ্ল্যাগ ডেমনস্ট্ৰেশন ইজ নীল কোটো কলা পতাকাৰ ডেমনস্ট্ৰেশন হোৱা নাই হাংগাৰ ষ্ট্ৰাইক 10টাৰ পৰা 3টা লৈ জোৰ লোৱা প্ৰসেছন 4টাৰ পৰা 0 লৈ আৰু প্ৰটেষ্ট বাকি আন মাছ গেদাৰিং আদি গুটেইবিলাক যদি আমি চাওঁ 2022ত 358 সিভিলিয়ান প্ৰটেষ্ট আছিল 2023ত কিছু বৃদ্ধি পাইছিল 374 লৈ 2024ত it has come to almost near normal with 243 অৰ্থাৎ সমগ্ৰ ৰাজ্যত কৰবাত লখিমপুৰত ডিব্ৰুগড়ত সৰু খুৰা গুটেই আন্দোলনো যদি আমি যোগ কৰো মাত্ৰ 243টা কৰবাত মেডিকেলৰ বিৰুদ্ধে কৰবাত ৰাস্তা হোৱা নাই যদি চাও আগৰ মই ডেটা দিয়া নাই ইট ওয়াজ থাউজেন্ডস সো মোৰ নিজৰ সময়ৰ লগতে মই নিজৰ সময়ৰ কম্পেয়াৰ কৰিছো সো not to be political in the 1st January it has come down to only 243
ই ৰাজ্যত চৰকাৰে লোৱা ব্যৱস্থাসমূহে ৰাজ্যবাসীক কৰবাত নহয় কৰবাত সন্তুষ্ট কৰিছে, ইয়াৰ এটা ইণ্ডিকেটৰ দাঙি ধৰে। সাধাৰণতে চৰকাৰবিলাকে যি কাম নকৰে তাক আমি চকু দিছিলোঁ যে আমি মটৰ গাড়ী দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰিব পাৰোঁ নেকি। 2023ত মটৰ গাড়ীত লোকৰ মৃত্যু হৈছিল, দুৰ্ঘটনাত মৃত্যু হৈছিল আমাৰ, যদি মই অকণমান চাই দিছোঁ হা, 2023ত মটৰ গাড়ী দুৰ্ঘটনাত লোকৰ মৃত্যু হৈছিল 3153, আৰু এই বছৰ ইট হেজ কাম ডাউন টু 2744। অৰ্থাৎ মটৰ গাড়ী দুৰ্ঘটনাটো 12.97% ডিক্ৰিজ হৈছে, হুৱেৰেজ ৰাস্তা ঘাট ভাল হৈছে। তথাপিতো নাম্বাৰ অফ এক্সিডেণ্ট ইজ ডিক্ৰিজিং। ভাৰতৰ ভিতৰত অসমে এখন ৰাজ্য য'ত নাম্বাৰ অফ এক্সিডেণ্ট ইজ ডিক্ৰিজিং। প্ৰতিযোগিতা হৈ আছে কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে, কাৰোবাৰ 10%, 2%। ইনক্ৰিজ ইজ এ নৰ্মছ, বাট আমি নৰ্মছটো ব্ৰেক কৰি উই আৰ টাৰ্গেটিং অন ডিক্ৰিজ। ই এটা ৰাজ্যৰ বাবে এটা আনন্দৰ বতৰা, বা বহু লোকৰ মৃত্যুৰ পৰা আমি নিজক বচাব পাৰিছোঁ। সৰু সৰু কেইটামান ষ্টেটিষ্টিক্স দিব খুজিছোঁ। 2021ৰ পৰা 2024লৈ অসমত 1236খন নতুন দলং নিৰ্মাণ হৈছে, যাৰ বিভিন্ন পৰ্যায়ত শুভ উদ্বোধন হৈছে। যদি আমি শিক্ষা বিভাগলৈকে চকু দিওঁ তেতিয়াহ'লে আমি দেখা পাম যে নতুন বিশ্ববিদ্যালয়, নতুন মেডিকেল কলেজ তাক আমি দেখা দিওঁ, আৰু ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকক মই জনাবলৈ পাই ভাল পাইছোঁ যে খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব। খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড যিটো কৰিডৰ, সি 8,000 কোটি টকা ব্যয়েৰে তাক ঘোষণা হ'ব। শিলচৰলৈকে 5 ঘণ্টাত যাব পৰাকৈ, পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ 32,000 কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে। বৰাপানীলৈকে যাম, বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত ওলামগৈ পঞ্চগ্ৰামত। ইট উইল টেক জাষ্ট 5 hours বিটুইন শিলচৰ টু গুৱাহাটী। ই এনে এক বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে। মই খুব সোনকালে ভাল খবৰ আশা কৰিছোঁ। মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছোঁ। নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে, আৰু পলাশবাৰী শুৱালকুছিৰ মাজত দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং, যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাংকিত কৰিছোঁ, এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি এই বছৰৰ জুন জুলাই মাহত আমি শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম। ইমান ডাঙৰ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে আমাৰ ৰাজ্যত কেতিয়াও হোৱা নাছিল, আৰু উই আৰ নাও এণ্টাৰিং ইন এ নিউ ফেজ, য'ত 2024ত আমি আশা কৰিছোঁ অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰেল, হাইৱে, ৰোডছ মিলি ইট উইল বি 1 লাখ crore। 1 লাখ কোটি টকাৰ কাম অসমত আৰম্ভ হ'ব, ৰাজ্য চৰকাৰৰ কাম, কেন্দ্ৰীয় চৰকাৰৰ কাম দুয়োটাই মিলি। এক্সটাৰ্নেলি এইডেড প্ৰজেক্ট আজিৰ দিনত আমাৰ অসমত 43,000 কোটি টকা চলি আছে। বানপানী, ৰাস্তা ঘাট বিভিন্ন পৰ্যায়ত, আৰু বিভিন্ন সময়ত এই ক্ষেত্ৰতো যিহেতু এই টকাৰ 80% ভাৰত চৰকাৰে উভতাই দিয়ে আৰু 20%হে মাত্ৰ ৰাজ্য চৰকাৰে উভতাই দিয়ে, সেইকাৰণে এই ক্ষেত্ৰতো আমি যথেষ্ট সক্ৰিয়তাৰে কাম কৰিছোঁ যাতে আসাম can have modern infrastructure. Assam Electricity Board, যাক আমি APDCL বুলি কওঁ, it is on profit for last 2 years. সেইকাৰণে এই বছৰ আমি ইলেক্ট্ৰিচিটি মাচুল হ্ৰাস কৰিব পৰা অৱস্থালৈকে আহিম। উইদাউট ফ্ৰীবি আমি
আন ৰাজ্যৰ মডেল বিলাক আমি কপি নকৰি with efficient administration আমি যোৱা 2 বছৰত we made a profit of total 600 crores আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ প্ৰায় আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ জুনে অন্তত 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাসুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছো আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম then Assam tariff will be very comparable হৈ যাব with the other state এই বছৰ আমি ভুটানত যাওঁতে ভুটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছো অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে অৰুণাচল আৰু ভুটানত 500 মেগাৱাটছৰ দুটা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে it will be owned by Assam government আৰু আসাম গভৰ্ণমেণ্টত অসমত যেহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই কপিলি এই বছৰত আমি ইনোগ্ৰেট কৰিম তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব সেই কাৰণে আমি ভাৰত আৰু ভুটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে দুটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম সেই ধৰণে আমি এটা নতুন বিকল্প গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত আমি আগবাঢ়িছো আমাৰ দুখিয়া বা সৰ্বসাধাৰণ মানুহৰ এটা সদায় অসুবিধা থাকে যে সৰকাৰি বিভাগত গৈ আমি অসুবিধাৰ সন্মুখীন হওঁ আমি কাম কৰিব নোৱাৰো সেৱা হেতু পোৰ্টেল আমি আৰম্ভ কৰিছিলো 800 সেৱা আমি ডিজিটেলি আগবঢ়াও যোৱা বছৰ কেটাত 1,22,62 lakhs 1,62 lakhs মানুহে এই ডিজিটেল সেৱাৰ বাবে আমাক আবেদন কৰিছিলে আৰু ইয়াৰ ভিতৰত আমি 1 কোটি লোকক ডিজিটেলি সেৱা আগবঢ়াবলৈ সক্ষম হৈছো 26 লাখ মানুহৰ এপ্লিকেশনত ভুল থাকে ৰিজেক্ট কৰিব লাগে পজিটিভ ডিসপোজাল ইজ 1 crore আউট অফ 1 crore 62 lakhs আমাৰ যি এপ্লিকেশন আছিল আৰু ইয়াৰ ভিতৰত আমি ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন খনো আমি এক্টিভেট কৰিছো যাতে প্ৰয়োজন সাপেক্ষে মানুহৰ অভাৱ অভিযোগ থাকিলে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনতো কমপ্লেইন দিব পাৰে তাত ইতিমধ্যে আমি 900 অভিযোগ লাভ কৰিছো যোৱা এটা মাহৰ ভিতৰতে ইয়াৰ উপৰিও যোৱা বছৰটোত আমাৰ সমজিলাৰ গঠন বৰাক ভেলী উন্নয়ন বিভাগ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু আমাৰ পাব্লিক যি পৰীক্ষা হয় এই পৰীক্ষাত হোৱা নকল আদিৰ বিপক্ষে কঠোৰ আইন এইবিলাকৰ জৰিয়তে আমি ৰাজ্যত এটা সুন্দৰ পৰিবেশ এটা আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সোলাৰ রুফটপ ইনষ্টলেচনৰ বাবে আবেদন কৰিছিলে অসমত এই পৰ্যন্ত আমি 4,400টা সোলাৰ রুফটপ আমি লগাব পাৰিছো আৰু সকলোৰে ইলেক্ট্ৰিচিটি বিল এইকেটা লগোৱাৰ পিছত অলমোস্ট নীল আহিছে আপোনালোকে পাই থাকিব সোশ্যাল মিডিয়াত এতিয়া সোলাৰ রুফটপ লগোৱাৰ পিছত নীল আৰু সোলাৰ রুফটপ লগোৱাটো ভাৰত চৰকাৰেও সাবসিডি অসম চৰকাৰেও সাবসিডি দিয়ে নিজৰ পৰা 20-22 হাজাৰ টকা খৰচ কৰি বাকি 1.5 লাখ টকা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়ে অসমত 1.5 লাখ মানুহে সোলাৰ রুফটপৰ কাৰণে আবেদন কৰিছে আমি 5,000 ইনষ্টল কৰিছো 4,400 অসমৰ ডেকা লৰাসকলক সোলাৰ রুফটপ লগোৱা কামত আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছো ইট ইজ এ ইমাৰ্জিং সেক্টৰ সোলাৰ রুফটপ লগোৱা আৰু তাক সাৰ্ভিসিং কৰা এই ক্ষেত্ৰত অসমৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সমূহৰ পৰা পাছ কৰা ITI পৰা পাছ কৰা লৰা ছোৱালী বিলাকে বহুত ডাঙৰ কৰ্ম সংস্থাপন পাব পাৰে মই সোলাৰ